ডিয়াৰ ষ্টুডেণ্টছ, মই তোমালোকক ছলিড ষ্টেটৰ ওপৰত এতিয়ালৈকে 3-4টা ভিডিঅ' দিছোঁ। আজি মই অলপ বেলেগ ধৰণে পঢ়াম আৰু তোমালোকক মই নতুন টপিক এটা পঢ়াম। অলৰেডি মই তোমালোকক ছলিডৰ কেৰেক্টাৰিষ্টিক্সে হওক বা তোমাৰ মলিকুলাৰ ছলিডৰ টাইপছবিলাক, তাৰপৰা ইউনিট চেল, ক্ৰিষ্টেল লেটিছ, ক্ৰিষ্টেল ছিষ্টেমৰ বিষয়ে বহুতখিনি কথা ডিছকাশ্যন কৰিছিলোঁৱে আৰু লগতে তোমালোকৰ নাম্বাৰ অফ এটমছ ইন ইউনিট চেলো ডিছকাছ কৰিছোঁ। তাৰপৰা লাষ্ট ভিডিঅ'টোত মই তোমালোকৰ পেকিং এফিচিয়েঞ্চিৰ বিষয়ে ডিছকাশ্যন কৰিছিলোঁ, ভইচটো ডিছকাছ কৰা হৈছে। আজি এটা নতুন টপিক পঢ়িম। পেকিং এফিচিয়েঞ্চিলৈকে হৈ গৈছে লাষ্ট ক্লাছটো। আজি আমি এটা চাম, এই টপিকটো চাম কেলকুলেশ্যনছ ইনভলভিং ইউনিট চেল ডাইমেনশ্যন। এইটো চোৱা আমি কেনেকৈ কৰিব পাৰিম। ইয়াত তোমালোকে কি লিখা আছে চোৱা, ফ্ৰম দ্য ইউনিট চেল ডাইমেনশ্যনছ ইট ইজ পচিবল টু কেলকুলেট দ্য ভলিউম অফ দ্য ইউনিট চেল। ইউনিট চেল ডাইমেনশ্যন মানে তোমাৰ ধৰা যেনেকৈ এজ লেংথটো হওক বা ডেঞ্চিটি হওক, আমি ভলিউম উলিয়াব পাৰিম বুলি কৈছে। কেনেকৈ চোৱা, ন'য়িং দ্য ডেঞ্চিটি অফ দ্য মেটেল উই কেন কেলকুলেট দ্য মাছ অফ দ্য এটমছ ইন দ্য ইউনিট চেল। এইটোতো হয়, তুমি যদি ডেঞ্চিটিটো গম পোৱা মেটেলটোৰ, তেনেহ'লে আমি মাছটো উলিয়াব পাৰিম, কাৰণ D=mv ফৰ্মুলাই আছে। দ্য ডিটাৰমিনেশ্যন অফ দ্য মাছ অফ এ ছিংগল এটম গিভছ এন একুৰেট মেথড অফ ডিটাৰমিনেশ্যন অফ এভোগাড্ৰছ কনষ্টেণ্ট। আৰু তুমি যদি মাছটো ডিটাৰমাইন কৰিব পাৰোঁ ন, আমি তেতিয়া কি এভোগাড্ৰছ কনষ্টেণ্ট মানে এন এ ভেলুটো 6.00022 × 10⁻20 তাৰ ভেলুটো উলিয়াব পাৰিম। এতিয়া আমি ডেঞ্চিটিটো কেনেকৈ উলিয়াম, তাৰ এটা ফৰ্মুলা আছে চোৱা ইউনিট চেলৰ। এইটো suppose edge length of a unit cell of a crystal determined by X-ray diffraction. এতিয়া তোমাৰ মেইনলি X-ray diffraction মেথড বুলি এটা মেথড আছে, তাৰ জৰিয়তে আমি গম পাওঁ মানে এজ লেংথবোৰ কিমান হয়, ডেঞ্চিটি কিমান হয়, সেইটো উলিয়াব পাৰি। ইয়াত কৈছে এজ লেংথটো ধৰা হ'ল আমি উলিয়াই লৈছোঁ কিমান, X-ray diffraction মেথডটো যদি A বুলি ধৰি লৈছোঁ ইউনিট চেলটো, আৰু D ইজ দ্য ডেঞ্চিটি অফ দ্য ছলিড এণ্ড কেপিটেল M ইজ দ্য মোলাৰ মাছ। এতিয়াতো তোমাৰ ছলিডটো এটা মাছো থাকিব, মোলাৰ মাছটো কেপিটেল M ধৰি লৈছোঁ। এতিয়া চোৱা, ইয়াৰ পৰা আমি কি উলিয়াইছোঁ ফাৰ্ষ্ট, ভলিউম অফ এ ইউনিট চেল। এইটোতো জানাই তোমালোকে, এইটো কিউবৰ যিহেতু ভলিউম উলিয়াবলৈ লেংথ ইনটু ব্ৰেড ইনটু হাইট হয়, ইয়াততো চব এ হয়, গতিকে এইটো এ কিউব হ'ল। আৰু মাছ অফ দ্য ইউনিট চেলটো কেনেকৈ উলিয়াব পাৰিবা, নাম্বাৰ অফ এটমছ ইন দ্য ইউনিট চেল ইনটু মাছ অফ ইচ এটম। এতিয়া ইউনিট চেলটোৰ ভিতৰততো তোমাৰ ধৰা যে BCC হ'লে জানাই দুটা থাকে, গতিকে নাম্বাৰ অফ এটমছ মানে 2 ইনটু আৰু এটা এটমৰ মাছ কিমান হয় ইনটু কৰিব লাগিব, গতিকে তেনেকৈ উলিয়াই লৈছে। নাম্বাৰ অফ এটমছটো আমি ধৰি লৈছোঁ Z বুলি, আৰু মাছ অফ ইচ এটমটো ধৰি লৈছোঁ স্মল m বুলি, কাৰণ কেপিটেল Mটো আমি মোলাৰ মাছ ল'লোৱে, হৈ গ'ল। এতিয়া তোমাৰ মাছ অফ এন এটম প্ৰেজেণ্ট ইন দ্য ইউনিট চেল। এতিয়া তোমাৰ এইটো এটা এটমৰ তোমাৰ মাছ কিমান আছে, তুমি কেনেকৈ উলিয়াব পাৰিবা, মোলাৰ মাছ ডিভাইডেড বাই এভোগাড্ৰ নাম্বাৰ কৰি দিয়া। এইটো ফৰ্মুলা আগৰ পৰাই আছে, আৰু তাৰপৰা তুমি ডেঞ্চিটি ফৰ্মুলাত বহাই দিয়া। ডেঞ্চিটিটো আমি জানোৱে, মাছ অফ ইউনিট চেল ডিভাইডেড বাই ভলিউম অফ দ্য ইউনিট চেল, M/D নহয় জানো তোমাৰ ডেঞ্চিটি উলিয়াবলৈ, M/V। এতিয়া তোমালোকে মাছ অফ ইউনিট চেল তুমি অলৰেডি উলিয়াই থৈছিলা, Z × M এইটো। আৰু তাৰপিছত ভলিউম অফ দ্য ইউনিট চেল কৈছিলে, ভলিউম অফ দ্য ইউনিট চেল এইটো ইয়াত উলিয়াইছিলোঁ আমি, A কিউব, এইটো পাতি দিয়া। তাৰপৰা যিটো পাবা স্মল এমৰ ভেলুটো তেওঁলোকে বহাই দিছে কিমান, কেপিটেল M/N বহাই দিয়া, এইটো ইয়াত বহাই দিছে। আৰু এইটো আল্টিমেটলি এটা তোমালোকে ফৰ্মুলা পাবা, এইটো দেখিছানে, এইটো বহুত ইম্পৰ্টেণ্ট হয়, ইয়াৰ পৰা বহুতখিনি নিউমাৰিকেলছ আহে, এইটো চাবাই চাবা। গতিকে ইয়াৰ পিছতে চোৱা, তোমালোকক কেইটামান এক্সাম্পল দিয়া আছে। এক্সাম্পলখিনি তোমালোকে নিজে চাই ল'বা, কিবা যদি বুজি নোপোৱা মোক সুধিবা। এক্সাম্পল দিছে কেইটামান, ইম্পৰ্টেণ্ট কুৱেশ্যন হয় কিন্তু এইকেইটা চাবা, পৰীক্ষাত আহে প্ৰায়, কুৱেশ্যন বেংকো চাব পাৰা, তাতো পাবা এনেকুৱা ধৰণৰ। আৰু তাৰপাছত ইনটেক্স কুৱেশ্যন কেইটামান আছে, এইকেইটাও নিজে কৰিবলৈ চাবা, নোৱাৰিলে মই দি দিম, তোমালোকে মোক খালি জনাবা। আজি এটা নতুন টপিক পঢ়িম, সেইটো হৈছে তোমাৰ ইমপাৰফেকশ্যন ইন ছলিড। ইমপাৰফেকশ্যন মানেতো গম পাইছা, চব বস্তুটো পাৰফেক্ট নহয়। এতিয়া ইয়াত ছলিডতো কিছুমান তোমাৰ ইমপাৰফেক্ট ছলিড কিছুমান থাকিব, মানে ক্ৰিষ্টেলবিলাকত কিছুমান ডিফেক্ট থাকিব, সেইবোৰ বিষয়ে আমি ডিছকাশ্যন কৰিম। এতিয়া তোমাৰ এই পেৰাগ্ৰাফটোত কি দিয়া আছে চোৱা, অল ক্ৰিষ্টেলাইন ছলিডছ হেভ শ্বৰ্ট ৰেঞ্জ এজ ৱেল এজ লং ৰেঞ্জ অৰ্ডাৰ ইন দ্য এৰেঞ্জমেণ্ট অফ দেয়াৰ কনষ্টিটুৱেণ্ট পাৰ্টিকলছ, ইয়েট ক্ৰিষ্টেলছ আৰ নট পাৰফেক্ট। এতিয়া ক্ৰিষ্টেলাইন ছলিডবিলাকত তোমাৰ কি কৈছে, শ্বৰ্ট ৰেঞ্জ অৰ্ডাৰত থাকিব পাৰে বা লং ৰেঞ্জ অৰ্ডাৰত থাকিব পাৰে। এইটো জানে, শ্বৰ্ট ৰেঞ্জ অৰ্ডাৰ মানে যোনটো ৰিপিটেশ্যন হয়, ক্ৰিষ্টেলবোৰ এটাটো এৰেঞ্জমেণ্টত থাকিব ন, সেইটো তোমাৰ এটা শ্বৰ্ট ডিষ্টেঞ্চতে ৰিপিট হ'ব, আৰু লং ডিষ্টেঞ্চ হ'লে, লং ৰেঞ্জ অৰ্ডাৰ হ'লে লং ডিষ্টেঞ্চত তোমাৰ ৰিপিট হ'ব, হ'ল। এতিয়া কি হয়, তথাপি এনেকুৱা অৰ্ডাৰ থকাৰ স্বত্তেও কি হয়, পাৰফেক্ট নহয় বুলি কৈছে। তাত এটা কথাটো আমি জানো, ক্ৰিষ্টেল যোনটো তোমাৰ ছলিড হয়, ছলিডটো একচুৱেলি
বহুত সৰু সৰু স্মল ক্ৰিষ্টেলবিলাক লগ হৈ পিনি হয় এই কথাটোকে লিখিছে ইউজুৱেলি এ চলিড কনচিষ্ট অফ এন এগ্ৰিগেট অফ লাৰ্জ নাম্বাৰ অফ স্মল ক্ৰিষ্টেল আৰু কৈছে যে যোনবোৰ স্মল ক্ৰিষ্টেল লগ লাগি গোটেই ডাঙৰ চলিডটো বনে ন এই স্মল ক্ৰিষ্টেলবিলাকতে ডিফেক্টটো থাকে গতিকে গোটেই চলিডটোতে তোমাৰ ডিফেক্ট হ'ব আৰু ইমপাৰফেক্ট হ'ব সেই কথাটো কৈছে মেইনলি চোৱা এইটো কেনেকৈ হয় বুলি কৈছে তোমাৰ যোনটো এতিয়া ইমপাৰফেকশ্যনটো আহিছে ন কেনেকৈ আহিছে চোৱা দিছ হেপেন্স ৱেন ক্ৰিষ্টেলাইজেশ্যন প্ৰচেছ অকাৰ্ছ এট ফাৰ্ষ্ট অৰ মডাৰেটেড এতিয়া যিকোনো এটা তুমি এক্সপেৰিমেণ্ট কৰিছে তাত কিবা এটা প্ৰডাক্ট ওলাইছে প্ৰডাক্টটো ওলোৱাৰ পিছত আমি ক্ৰিষ্টেল ফৰ্ম হ'বলৈ হ'লে ক্ৰিষ্টেলাইজেশ্যন প্ৰচেছ এটা আছে এইটো তোমালোকে আগত পঢ়িছা যদি নাজানো যদিও নাই পঢ়া পিছলৈ পাবা ক্ৰিষ্টেলাইজেশ্যন প্ৰচেছটো তোমালোকে একদম পিয়'ৰ ক্ৰিষ্টেলটো পাব পাৰা এই ক্ৰিষ্টেলাইন প্ৰচেছটো যদি বহুত বেছি শ্ল' হয় বা মডাৰেট ৰেট হয় নহয় চৰি কওঁতে ভুল হৈছে ফাষ্টত যদি হয় বা মডাৰেটেড হয় তেনেহ'লে কি হয় ক্ৰিষ্টেলবিলাক যোনবিলাক ফৰ্ম হ'ব ন সৰু সৰু ক্ৰিষ্টেল ফৰ্ম হ'বতো ক্ৰিষ্টেলাইজেশ্যন প্ৰচেছটো হৈছে ক্ৰিষ্টেল ফৰ্ম হোৱা প্ৰচেছ এটা তেতিয়া কি হয় বহুত বেছি যদি ফাষ্ট হৈ যায় বা মডাৰেট ৰেটত হয় তেতিয়া তোমালোকৰ ইমপাৰফেক্ট চলিড হয় এইবিলাক আৰু সেই তেতিয়া ডিফেক্ট কিছুমান আহি যায় তাৰ ফলতে তোমাৰ ইমপাৰফেকশ্যনটো পোৱা আৰু বহুত বেছি শ্ল' হ'ব লাগে ক্ৰিষ্টেলাইজেশ্যন প্ৰচেছ ক্ৰিষ্টেল এটা ফৰ্ম হ'লে টাইম ল'ব লাগে তেতিয়া তুমি পাৰফেক্ট চলিডটো পাবা কিন্তু ইয়াত আৰু এটা কথা কৈছে চোৱা single crystals are formed when the process of crystallization occurs at extremely slow rate slow rateতো হ'ব লাগে কিন্তু যদি extremely slow হৈ যায় ন তেতিয়াও তোমাৰ কিছুমান লিখিছে even these crystals are not free of defect মানে যোনবোৰ single crystal form হয় extremely slow rateত হ'লে তোমাৰ crystal form হৈ যাব কিন্তু ইয়াতো এটা কথা আছে এই ক্ৰিষ্টেলবিলাকো ডিফেক্টৰ পৰা ফ্ৰী নহয় বুলি কৈছে মানে কম বেছি পৰিমাণে চবতে ডিফেক্ট থাকিব গম পাইছানে The defects are basically irregularities in the arrangement of constituent particles. Constituent particles যোনবোৰ এটম বা মলিকুল বা আয়ন থাকিব ন কৰ্ণাছত থাকিব পাৰে বা বডিত থাকিব পাৰে সেইবিলাকৰ ইৰেগুলাৰিটিজ থাকে আচলতে সিহঁতিতো এৰেঞ্জ হৈ থাকিব ন এটা ৰোত এৰেঞ্জ হৈ থাকিব ধৰা কলামত এৰেঞ্জ হৈ থাকিব সেইবিলাকত কিছুমান ইৰেগুলাৰিটিজ আহে তাৰ কাৰণে পায় বুলি কৈছে এতিয়া লিখিছে ব্ৰডলি স্পিকিং দ্য ডিফেক্ট আৰু দুটা টাইপৰ ডিফেক্ট আছে এটা হৈছে তোমাৰ পইণ্ট ডিফেক্ট আৰু এটা হৈছে লাইন ডিফেক্ট তোমালোকে নামকেইটাতে প্ৰায় ধৰিব পাৰিছা পইণ্ট ডিফেক্ট আৰ দ্য ইৰেগুলাৰিটিজ অৰ ডেভিয়েশ্যন ফ্ৰম আইডিয়েল এৰেঞ্জমেণ্ট এৰাউণ্ড এ পইণ্ট অৰ এন এটম ইন এ ক্ৰিষ্টেল ছাবষ্টেঞ্চ এতিয়া তোমাৰ আমি পঢ়িছোঁ যে ইউনিট চেলৰ কৰ্ণাৰবিলাকত তোমাৰ এটমছবিলাক থাকে এতিয়া পইণ্ট ডিফেক্ট বুলি ক'লে এই তোমাৰ যোনবিলাক এটম বা আয়ন থাকিব ন সেইবিলাকৰ আইডিয়েল এৰেঞ্জমেণ্টটোত কিবা এটা তোমাৰ ইৰেগুলাৰিটিজ হ'ব বা ডেভিয়েশ্যন পাবা বুলি কৈছে সেই তেনেকুৱাবিলাকৰ পৰা আমি পইণ্ট ডিফেক্টটো এৰাইজ হয় আৰু তোমালোকে এটা আছে লাইন ডিফেক্টটো কি চোৱা The line defect are the irregularities or deviation from ideal arrangement in entire rows of lattice point এটা আমি পঢ়িছিলোঁ ন যে লং ৰেঞ্জ অৰ্ডাৰ হয় বা শ্বৰ্ট ৰেঞ্জ অৰ্ডাৰ হয় এটা তোমাৰ নিৰ্দিষ্ট টাইমৰ পিছত ৰিপিট কৰে বুলি কৈছিলে এটা ৰোড আছে মানে ছ'ডিয়াম ক্লৰাইড দুটা ছ'ডিয়ামৰ পিছত এটা ক্লৰিন দুটা ছ'ডিয়ামৰ পিছত এটা ক্লৰিন আছিলে কিন্তু এনেকুৱা হৈ গ'ল দুটা ছ'ডিয়াম নাথাকি পিনি ছটা ছ'ডিয়ামৰ পিছত এটা ক্লৰিন আহি গ'ল এইটোতো ইৰেগুলাৰিটিজ হৈ গ'ল তেতিয়া সেইটোক ক'ব লাইন ডিফেক্ট গম পাইছানে তেনেকৈ আৰু এই গোটেইবিলাকৰ একেলগে কি কয় ক্ৰিষ্টেল ডিফেক্ট বুলি কয় এইটো দেখিছানে এতিয়া চাওঁ আমি টাইপছ অফ ডিফেক্ট ইমপাৰফেকশ্যনটো কেনেকৈ আহে বা কি ডিফেক্ট এইটো গম পালা এতিয়া প্ৰথম পঢ়িম আমি টাইপছ অফ পইণ্ট ডিফেক্ট মেইনটো দুটাই ডিফেক্ট আছে তাৰ ভিতৰত আমি পইণ্ট ডিফেক্টৰ তোমাৰ টাইপছকেইটা চাওঁ ফাৰ্ষ্ট অফটো তোমাৰ কি দিছে চোৱা প্ৰথমটো ষ্টেক'মেট্ৰিক ডিফেক্ট আৰু এটা আছে নন ষ্টেক'মেট্ৰিক ডিফেক্ট দুটা আছে তাকো দুটা ভাগত ভাগ কৰি থৈছে এতিয়া ষ্টেক'মেট্ৰিক ডিফেক্টৰ আণ্ডাৰতে বহুতখিনি পৰে ষ্টেক'মেট্ৰিক ডিফেক্টটো চোৱা কি লিখিছে দিছ আৰ দ্য পইণ্ট ডিফেক্ট ডেট ডু নট ডিষ্টাৰ্ব দ্য ষ্টেক'মেট্ৰি অফ দ্য চলিড এতিয়া চলিডটোৰ ষ্টেক'মেট্ৰিটোত একো ডিফাৰেঞ্চ নাই ধৰা এতিয়া আমাক ৰেচিঅ' থাকে ন যদি কেটায়ন দুটাই হ'ব পাৰিব আৰু এনায়ন এটাই হ'ব পাৰিব সেই দুটাই তোমাৰ 1 মল আৰু 2 মলেহে সদায় ৰিয়েক্ট কৰিব যেনেকৈ ৱাটাৰ মলিকুলটো তোমাৰ দুটা হাইড্ৰজেন থাকিব এটা অক্সিজেন থাকে সিহঁতিয়ে সদায় সেইটো ৰেচিঅ'তে সদায় সিহঁতি লগ হ'বতো সেই তেনেকুৱা ধৰণৰ মানে সেইটো ষ্টেক'মেট্ৰি বুলি কয় সেই ষ্টেক'মেট্ৰিটোত একো ডিফাৰেঞ্চ নাই এই ডিফেক্টবিলাকে মানে ধৰা কেটায়নৰ ছাইডৰ পৰা যদি দুটা যায় এনায়নতো দুটা যাব একো ডিফাৰেঞ্চ নাই এনেকুৱা নিচিনা দে আৰ অলছ' কল্ড ইন্ট্ৰিনজিক অৰ থাৰ্ম'ডাইনামিক ডিফেক্ট বুলি কয় এই গোটেইকেইটা নামে মনত আহিবা কেতিয়াবা তোমালোকক থাৰ্ম'ডাইনামিক ডিফেক্ট বুলিও দিব বা কেতিয়াবা ইন্ট্ৰিনজিক বুলিও আহিব পাৰে আৰু মেইনলি এটা ষ্টেক'মেট্ৰিক ডিফেক্টৰো আৰু দুটা টাইপ আছে কি দিছে ভেকেঞ্চি ডিফেক্ট এটা এইটো আৰু এটা দিছে ইণ্টাৰষ্টিচিয়েল ডিফেক্ট মনত ৰাখিবা এতিয়া চাবা ভেকেঞ্চি ডিফেক্টটো অলপ চাওঁ কি কৈছে when some of the lattice sites are vacant the crystal is said to have vacancy defect আৰু লেটিছ ছাইডবোৰ থাকিব ন এইটো এতিয়া ধৰা ভেকেঞ্চি ডিফেক্টৰ এইটো ফিগাৰটো চোৱা এতিয়া ইয়াত চাইডে থাকিব লাগিছে নাই এইডোখৰতে ভেকেঞ্চি মানেতো গম পাইছা খালী ঠাই ইয়াতে তোমাৰ ভেকেঞ্চি ক্ৰিয়েট হৈ গৈছে ইয়াতো এটা ক্ৰিয়েট হৈ গৈছে গতিকে য'তে খালী ঠাই থাকিব আৰু লেটিছ ছাইডবোৰ যেতিয়া এইটো এটম বা আয়নছে অকুপাই কৰিব লাগিছে নকৰি পিনি ইয়াত খালী থাকিলে তেতিয়া তোমাৰ ভেকেঞ্চি ডিফেক্টটো এৰাইছে গম পালানে দিছ ডিফেক্ট কেন অলছ' ডেভেলপ ৱেন এ ছাবষ্টেঞ্চ ইজ হিটেড তুমি কেতিয়াবা চলিড বা এনেকৈ ক্ৰিষ্টেল এটা যদি হিট কৰা তেতিয়াও তুমি এই ডিফেক্টটো এৰাই যাব পাৰে বুলি কৈছে গম পালা আৰু ছেকেণ্ডটো দিছে ইণ্টাৰষ্টিচিয়েল ডিফেক্ট এইটো কি হৈছে when some constituent particles atom or molecules occupy an interstitial site the crystal is said to have interstitial defect
This defect increase the density of the substance. More আৰু এটা important point আহি গ'ল vacancy defectত এইটো চোৱা this results in decrease in density of the substance. এটা কথা এটা হ'ল density মানে তোমাৰ atom যিমান বেছি হ'ব সিমানেতো density বাঢ়িব ইয়াত যেহেতু vacancy create হৈ গৈছে দুটাকে গতিকে ইয়াৰ densityটো কমিবই সেই কথাটো কৈছে আৰু interstitial defect মানে কি তোমাৰ এই atom lattice site বোৰটো occupy কৰি থাকিব লগতে সিহঁতি কিছুমান interstitial site নেকি ভিতৰত খালি কিছুমান জায়গাত occupy কৰিব এটা figure দিছে আমি হেতু চালে বুজিম ভালকে এটো চোৱা এই lattice site দিছে না এটো সব lattice site হয় কিন্তু ইয়াৰ পৰি এটো এটা interstitial site হয় এটো এটা interstitial এইবিলাকত গবিন তেলকে occupy কৰিছে দিছে না গতিকে এটো কবা interstitial defect আৰু lattice site গিটা occupy হৈ থাকিব লাগিছে তাৰ পইণ্টছি বেছিকে আছে তো atoms বা ion বিলাক occupy কৰি আছে গতিকে হেতৰ density টো বাঢ়িব এই কথাটো কৈছে যে interstitial defect এ density বঢ়াই দিয়ে বুলি কৈছে হল তাৰ পিছত কি কৈছে চোৱা vacancy and interstitial defects are explained above can be shown by non-ionic solids. Ionic solid must always maintain electrical neutrality rather than simple vacancy or interstitial defect. They show this defect as Frankel and Schottky defect. এটা কি কৈছে non-ionic solid যিবিলাক থাকে ন non-ionic মানে গম পাইছে না cation বা anion নহয় ধৰা এনেকে metal লগ লাগিছে কিবা molecule লগ লাগিছে তেনেকে ফৰ্ম হৈছে এটা তাত মানে actually charge নাথাকে হেবিলাকেহে vacancy বা interstitial defect দেখাব পাৰে কিন্তু তোমাৰ ionic solid যদি হয় ionic solid যেটো তোমাৰ electrical neutrality maintain কৰিব লাগিব positive যদি এটা কমে negative এটাই কম লাগিব তেতিয়াহে electrical neutrality টো maintain হ'ব এটা ionic solid এ দেখুৱা তোমাৰ দুটা defect দেখাইছে হেকিটা কি কি চোৱা এটা দেখাইছে Frankel defect খুদে পৰীক্ষাত আৰু এটা আছে Schottky defect হল এটা চোৱা Frankel defect টো কি হয় This defect is shown by ionic solid the smaller ion usually cation is dislocated from its normal site to an interstitial site. It creates a vacancy defect at its original site and an interstitial defect at its new location. The Frankel defect to etu bhalke saba de porikhat pray hore edu the ionic solid e dekhai bili ami gom palu ami agot karon koisu je ionic solid or dutai ase Frankel ar Schottky bili eta junu small ion cation hobo obviously karon cation or pa he tumar electron lai jabo eta size to horu jabo cation to ki koise nijor side to junu thaibo noy eta position thaibo dhara edokhot edu cation asle edu plus charge di disu bari to cation nijor side pa atoi pini ki hobo koise dislocate ho jabo edokhot eta vacancy defect ta create ho jabo na edokhot ar goi pini ki bole interstitial side ta occupy koribo dhara ei side to occupy korise dekise na এতিয়া তোমাৰ কি হ'ব এই নতুন সাইটটো interstitial defect হল দুইটা defect আহি গলে গম পালা আৰু কি হল দিয়া ই এৰহপাত মেৰি পজিটিভ চাৰ্জটো মানে আতৰাই দিলে কিন্তু এৰহতটো আকৌ পজিটিভ চাৰ্জটো আহি গল ন ইলেক্ট্ৰিক্যাল নিউট্ৰেলিটিটো মেইনটেইন হৈ থাকিলে সেই কথাটো কৈছে গম পালানে Frankel defect টো কি চোৱা Frankel defect is also called dislocation defect it does not change the density of the solid আৰু density টো চেঞ্জ নহয় বুলি কৈছে Frankel defect টোৱে dislocation defect টো গম পাইছা dislocate হৈছে নিজৰ পজিশনৰ পৰা এটো কাৰণে কৈছে Frankel defect is shown by ionic substance in which there is a large difference in the size of the ion. For example, large difference in the size of ion মানে কি কৈছে cation টো যিমাদি size টো তোমাৰ বহুত বেছি হৰ আৰু anion size টো বহুত বেছি ডাঙৰ তেনেকা ধৰণৰ তা তুমি zinc sulfide লব পাৰা silver chloride silver bromide এইবোৰ লব পাৰা silver iodide due to smaller size of zinc 2+ and Ag+ ion এটো zinc বা এনেকে silver size টো বহুত বেছি হৰব আৰু তোমাৰ sulfur বা এনেকে chlorine টো নেহেতে anion হিচাপে size টো বহুত বেছি ডাঙৰ হয় গম পালা difference to থাকিব লাগিব এটা second defect to তোমাৰ কি আছে চোৱা Schottky defect that's why Schottky defect is it is basically a vacancy defect in ionic solid vacancy defect হয় in order to maintain electrical neutrality the number of missing cation and anions are equal এটা আগৰ defect ত কি আছে ই নিজৰ সাইড টো বাদে বেলেগ সাইড লে আহিলে বলে উলাই গল তেতিয়া আমাৰ এটা পজিটিভ চাৰ্জ কম হৈ আছে আমি আকৌ বেলেগ এটা আনিব লাগিব তেনেকাটো হোৱা নাই ন ইয়াত তোমাৰ সেম আছে ন ডেন্সিটিও সেম আছে ইয়াৰ লগত কি হৈছে vacancy মানে কি তোমাৰ খালি যাব মানে যিমানটা পজিটিভ চাৰ্জ উলাই যাব সিমানটা নেগেটিভ চাৰ্জ উলাই যাব তেতিয়াহে ইলেক্ট্ৰিক্যাল নিউট্ৰেলিটি মেইনটেইন হ'ব সেই কথাটো কৈছে তসবা লিখিছে like simple vacancy defect Schottky defect also decrease the density of the substance hetu to hobo কাৰণ missing ho jay মানে কি hetu নাইকিয়া হৈ যাব তোমাৰ density টো কমি যাব the number of such defects in ionic solid is quite significant there for example in sodium chloride there are approximately 10 to the power 6 Schottky pairs per centimeter cube at room temperature তোমাৰ মানে কি কৈছে এ চাব পাৰা Schottky defect টো এটা example দিছে আমাক sodium chloride টো তোমাক লব পাৰা sodium chloride কি হৈছে 10 to the power 6 Schottky pair থাকে per centimeter cube
যদি ৰুম টেম্পাৰেচাৰ তোমালোকে চোৱা ন সিমানটা আমাৰ স্কটকি ডিফেক্ট পাবা মানে সেই কথাটো কৈছে ইন 1 cm কিউব দেয়াৰ এবাৰ 10 to the power 22টা আয়নছ আৰু মানে কি হয় যোনটো ছ'ডিয়াম ক্লৰাইডৰ 1 cm কিউব নে এইটো ভলিউমটো কৈছে তাৰ 10 to the power 22 আয়নছ থাকিব দাস দেয়াৰ ইজ 1 স্কটকি ডিফেক্ট পাৰ 10 to the power 69 এটা টোটেল যিহেতু 10 to the power 6 থাকে ন ৰুম টেম্পাৰেচাৰত গতিকে 10 to the power 22 আয়নছ হ'লে 10 to the power 16 আয়নছৰ মাজত এটা স্কটকি পেয়াৰ থাকিব মানে গম পাইছানে এটা পজিটিভ এটা নেগেটিভ এনেকৈ আঁতৰি থাকিব সেই কথাটো কৈছে স্কটকি ডিফেক্ট ইজ shown by ionic substance in which the cation and anion are of almost small similar sizes ইয়াত এতিয়া সেইটো কথাই ক'লে যিহেতু তোমাৰ সাইজটো সেম হ'ব লাগিব তেতিয়াহে তোমাৰ চাৰ্জবোৰ সেম হ'ব আৰু তেতিয়াহে ইলেক্ট্ৰিকেল নিউট্ৰেলিটি মেইনটেইন হৈ থাকিব লাগিব মেইনলি সেইটো কাৰণে সিমিলাৰ সাইজ হ'ব লাগিব সিমিলাৰ চাৰ্জ হ'ব লাগিব গম পাইছানে এই কথাটো কৈছে কেটায়নে এইটো ক'লো ফৰ এক্সাম্পল হৈছে সোডিয়াম ক্লোৰাইড যেনেকৈ পটাছিয়াম ক্লোৰাইড ল'ব পাৰা চিজিয়াম ক্লোৰাইড সিলভাৰ ব্ৰমাইড it may be noted that silver bromide shows both Frankel as well as Schottky defect এইটো তোমালোকে মনত ৰাখিবা এই এক্সাম্পলটো দে সিলভাৰ ব্ৰমাইডটো তোমাৰ কি কৈছে ফ্ৰেংকেল ডিফেক্টটো দেখাব পাৰে এজ ৱেল এজ স্কটকি ডিফেক্টটো দেখাব পাৰে চাবা দে এনেকুৱাবোৰ আছে কুৱেশ্যন বেংকত আছে আৰু এটা চোৱা ডিফেক্টটা দিছে ইম্পিউৰিটি ডিফেক্ট এইটো কেনেকুৱা না চোৱা ইন মোল্টেন ষ্টেট in molten sodium chloride containing a little amount of strontium chloride is crystallized. Some of the sites of sodium ions are occupied by Sr2+. Sr2+ replaces 2 Na+ ions. It occupies the site of one ion and the other side remains vacant. The cationic vacancy does produce are equal in numbers to that of Sr2+ ion. Another similar example of solid solution of cadmium chloride and silver chloride. এটা চাই তোমালোকে ফিগাৰটো চাবা মেইনলি মন কৰিবা তোমালোকে মল্টেন সোডিয়াম ক্লোৰাইড ল'লা মানে এইটো সলিডো হৈ থকা নাই লিকুইডো হৈ থকা নাই এনেকুৱা এটা কণ্ডিশ্যন মল্টেন বুলি ক'লে বুজায় এতিয়া চোৱা তোমাৰ ইয়াত কি হৈছে যদি ধৰা সোডিয়াম ক্লোৰাইডটো তোমাৰ ষ্ট্ৰনচিয়াম ক্লোৰাইড অলপ আছিলে মানে আৰু ক্ৰিষ্টেলাইজেশ্যন কৰিছা তুমি ধৰা প্ৰচেছটোত তেতিয়া তোমালোকে দেখিবা যে এই ছাইডবোৰ দেখিছানে এইটো সোডিয়াম ক্লোৰাইড সোডিয়াম আয়ন আৰু ক্লোৰাইড আয়ন এনেকৈ অকুপাই কৰি আছে দেখিছাতো প্ৰত্যেকটো লেটিক ছাইড ইয়াতে তুমি এটা ছাইডত যেনিবা সোডিয়ামটো উঠাই পিনে ষ্ট্ৰনচিয়াম ক্লোৰাইড দিলা এতিয়া ষ্ট্ৰনচিয়ামৰটো তোমালোকৰ দেখিছানে চাৰ্জ কিমান থাকে 2+ থাকে গতিকে তুমি যদি এটা ষ্ট্ৰনচিয়াম ভৰাবলৈ হয় ন সোডিয়াম এটা জেগাত তেনেহ'লে আৰু এটা জেগাত সোডিয়ামটো তোমালোকে উলিয়াই দিব লাগিব কাৰণ সোডিয়ামৰ +1 থাকে গতিকে দুটা সোডিয়াম বা আমি 2+ পাম আৰু তেতিয়াহে এটা ষ্ট্ৰনচিয়াম ভৰাব পাৰিবা 2+ হ'ব মানে ইলেক্ট্ৰিকেল নিউট্ৰেলিটিটো মেইনটেইন কৰিব বিচাৰে গম পাইছানে সেইটোৱে তোমাক ইয়াত ক'ব বিচাৰিছে ইয়াৰ এক্সাম্পলটো তোমাৰ কি কেডমিয়াম ক্লোৰাইড এণ্ড চিলভাৰ ক্লোৰাইড একদম মনত ৰাখিবা এইটো ডিফেক্টৰ বিষয়েও প্ৰায় সোধে আৰু ইয়াতো মানে ইম্পিউৰিটি ডিফেক্ট বুলি কয় হ'ব নেক্সট মই তোমালোকক নন ষ্টেকমেটিক ডিফেক্টখিনি বুজাম আজি ভিডিঅ'টো ইমানখিনি হ'ব আৰু তোমালোকে যদি কিবা ডাউট চাউট থাকে সুধিবা